এতিয়া আপোনালোকক কওঁ যে কোনবিলাক বস্তু মেণ্ডেটৰী আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড এই তিনিটা যদি আপোনালোকৰ নথিপত্ৰ আছে থকাটো বাধ্যতামূলকে হয় আপোনালোকে ইয়াৰ ভিতৰত কোনবিলাক কাম কৰাটো এতিয়া বাধ্যতামূলক হয় পেন কাৰ্ড আধাৰ কাৰ্ড লিংক নকৰিলে আপোনালোকৰ আধাৰ কাৰ্ড বন্ধ হৈ যাব পেন কাৰ্ড বন্ধ হৈ যাব এইটো আপুনি যদি চাবলৈ যায় তেনেহলে 50-50 বুলি আপুনি ক'ব পাৰে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড যদি আপুনি লিংক নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ভোট দিয়াটো বন্ধ কৰি দিব মানে আপোনালোকে ভোট দিবলৈ নাপাব আৰু আপোনাৰ ভোটাৰ কাৰ্ডো কেনসেল কৰি দিব ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ পেন কাৰ্ড ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড এই তিনিটা নথিপত্ৰ আপোনালোকৰ হাতত নিশ্চয় আছে আৰু এই তিনিটা নথিপত্ৰ প্ৰত্যেকজন নাগৰিকৰ হাতত থকাটো বাধ্যতামূলকো হয় ইয়াৰ ভিতৰত যদি এটা নথিপত্ৰ আপোনালোকৰ হাতত নাই আৰু আপুনি নথিপত্ৰটো বনোৱাৰ কাৰণে যদি এলিজিবল হৈ গ'ল তেনে ক্ষেত্ৰত আপুনি পিছত গৈ সমস্যাটো পৰিব পাৰে 2026 চন যেহেতু সোমালে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ডৰ ৰিলেটেড বহুতবিলাক নতুন ৰুলো আহিলে আৰু এই ৰুলবিলাককে মেনিপুলেট কৰি কিছুমান এনেকুৱা ইনফৰমেশ্যনো ইণ্টাৰনেটত বৰ্তমান এৰি দিয়া হৈছে যে আপুনি আধাৰ ৰিলেটেড যদি আমুকটো কাম কৰি নলয় তেনে ক্ষেত্ৰত আধাৰ বন্ধ হৈ যাব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড লিংক নকৰিলে আপোনাৰ ভোটাৰ কেনসেল হৈ যাব মানে ভোট দিব আপুনি নোৱাৰি পেন কাৰ্ড আৰু আপুনি ভোটাৰ কাৰ্ড যদি লিংক নকৰে তেনে ক্ষেত্ৰত আপোনালোকৰ পেন কাৰ্ড বন্ধ হৈ যাব আধাৰ আৰু পেন কাৰ্ড লিংক নকৰিলে আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড দুইটাই বন্ধ হৈ যাব এনেকুৱা ধৰণৰ বহুতবিলাক আপোনালোকে খবৰ শুনিবলৈ পাই থাকে এতিয়া ইয়াৰ ভিতৰত কোনবিলাক সঁচা কোনবিলাক মিছা আপুনি নিজেই বুজি নাপাব গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছত ক'ম যে আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড এই তিনিটা নথিপত্ৰৰ ভিতৰত আপোনালোকে কোনবিলাক কাম ইয়াৰ ভিতৰত কৰি ল'ব লাগিব কোনবিলাক ফেক নিউজ হয় কোনবিলাক কৰাটো বাধ্যতামূলক হয় আৰু কোনবিলাক আপোনালোকে কৰিলেও চলি যাব নকৰিলেও চলি যাব সেইটো বিষয়ে আজি এই ভিডিঅ'টোত আমি সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰিম কাৰণ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড এই তিনিটা নথিপত্ৰটো আপোনালোকৰ নিশ্চয় আছে গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে মই আপোনালোকক দুটা ফেক নিউজ বা মিছ ইনফৰমেশ্যনৰ বিষয়ে কৈ লওঁ যি দুটা টোটেলি মিছা হয় প্ৰথমটো হৈছে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড যদি আপুনি লিংক নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ভোটাৰ মানে আপোনালোকে ভোট দিয়াটো বন্ধ কৰি দিব মানে আপোনালোকে ভোট দিবলৈ নাপাব আৰু আপোনাৰ ভোটাৰ কাৰ্ডো কেনসেল কৰি দিব এইটো হৈছে টোটেলি এটা ফেক নিউজ আপুনি আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড যদি লিংক নকৰেও আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নাই আপুনি যদি কৰিব বিচাৰে কৰি ল'ব পাৰে কিন্তু নকৰিলে যে আপোনাৰ আধাৰ কাৰ্ড বন্ধ হৈ যাব ভোটাৰ কাৰ্ড বন্ধ হৈ যাব ভোট দিবলৈ আপুনি নাপাব তেনেকুৱা কোনো ধৰণৰ একো চৰকাৰে গাইডলাইনছ ওলোৱা নাই দ্বিতীয়টো মিছ ইনফৰমেশ্যন বৰ্তমান বিয়পাই থকা হৈছে যে আপোনাৰ হাতত যদি আধাৰ কাৰ্ড নাই কিবা কাৰণত যদি আপোনাৰ আধাৰ কাৰ্ডটো আপুনি বনাব পৰা নাই তেনেকুৱা ক্ষেত্ৰত ভোট দিবলৈ নাপাব সেইটো টোটেলি ফেক নিউজ হয় কিছুমানৰ ধৰি লওক কিবা পাৰ্চনেল ৰিজনৰ কাৰণে বা কিছুমান ধৰি লওক ডকুমেণ্টছ ৰিলেটেডৰ প্ৰব্লেমৰ কাৰণে তেওঁলোকে আধাৰ কাৰ্ডটো উলিয়াব পৰা নাই গতিকে আধাৰ কাৰ্ড যদি আপোনাৰ হাতত নাইও তেনেকুৱা ক্ষেত্ৰত ভোট দিব বুলি নাপাব বুলি কোনো ধৰণৰ চৰকাৰে এনেকুৱা গাইডলাইন এতিয়ালৈকে ওলোৱা নাই পিছৰ যিটো আপোনালোকে নিউজ শুনিবলৈ পাই আছে সেইটো হৈছে পেন আৰু আধাৰ কাৰ্ড লিংক পেন কাৰ্ড আধাৰ কাৰ্ড লিংক নকৰিলে আপোনালোকৰ আধাৰ কাৰ্ড বন্ধ হৈ যাব পেন কাৰ্ড বন্ধ হৈ যাব এইটো আপুনি যদি চাবলৈ যায় তেনেহ'লে 50-50 বুলি আপুনি ক'ব পাৰে কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত নহয় বাহিৰৰ যদি আপুনি ষ্টেটৰ হয় তেনেকুৱা ক্ষেত্ৰত আপুনি পেন আৰু আধাৰ কাৰ্ড যদি লিংক কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি লোন লোৱাত সমস্যাত পৰিব বা আপোনাৰ পেন কাৰ্ডটো তেওঁলোকে ধৰি লওক ডিএক্টিভেট কৰি ৰাখিব পাৰে এনেকুৱা ধৰণৰ খেলিমেলি হ'ব পাৰে কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত পেন আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নহয় অসম মেঘালয় আৰু জম্মু কাশ্মীৰৰ ক্ষেত্ৰত পেন আধাৰ কাৰ্ড লিংক কৰাটো মেণ্ডেটৰী নহয় কিন্তু আপুনি যদি কৰি ল'ব বিচাৰে তেনেহ'লে আপুনি কৰিব পাৰে মই যোৱা এসপ্তাহ আগত কৰিছিলোঁ তেতিয়া টোটেলি ফ্ৰী আছিলে কেনেকৈ কৰিব লাগে চেনেলত অলৰেডি ভিডিঅ' দি থোৱা আছে সেই ভিডিঅ'টো চাই আপোনালোকে আধাৰ আৰু পেন কাৰ্ড ঘৰতে লিংক কৰি ল'ব পাৰিব যদি আপোনালোকক 1000 পে'মেণ্ট কৰিবলৈ দেখুৱায় তেতিয়া আপোনাৰ নিজৰ ওপৰত সেইটো ডিপেণ্ড কৰিব যে আপুনি কৰে নে নকৰে কিন্তু আমাৰ অসমৰ কাৰণে মেণ্ডেটৰী নহয় কিন্তু যদি আপুনি ফ্ৰীতে পায় ফ্ৰীতে যদি হৈ আছে আধাৰ পেন কাৰ্ড লিংক এতিয়াও সোনকালে কৰি ল'ব কোনো ধৰণৰ আপোনালোকে প্ৰব্লেম ফেচ কৰিবলগীয়া পিছলৈ নহয়গৈ বাকী আধাৰ আৰু পেন কাৰ্ড লিংক নকৰিলে আধাৰ বন্ধ হৈ যাব পেন বন্ধ হৈ যাব এইটো টোটেলি ফেক নিউজ হয় আমাৰ অসমৰ ক্ষেত্ৰত এতিয়া আপোনালোকক কওঁ যে কোনবিলাক বস্তু মেণ্ডেটৰী আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড এই তিনিটা যদি আপোনালোকৰ নথিপত্ৰ আছে থকাটো বাধ্যতামূলকে হয় আপোনালোকে ইয়াৰ ভিতৰত কোনবিলাক কাম কৰাটো এতিয়া বাধ্যতামূলক হয় প্ৰথমটো কাম হৈছে আধাৰ ৰিলেটেড আধাৰ কাৰ্ডটো যদি আপোনালোকৰ 10 বছৰ পুৰণি হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আধাৰ কাৰ্ডৰ ডকুমেণ্টছ আপডেট কৰাটো আপোনালোকৰ কাৰণে বাধ্যতামূলক হয় মানে আপোনালোকৰ যিখিনি এড্ৰেছ ৰিলেটেড ডকুমেণ্টছ আপোনালোকে যেতিয়া তাত আধাৰ কাৰ্ডৰ যিটো ৱেবছাইট আছে UIDAI সেইটো খোলাৰ লগে লগে আপোনালোকে যেতিয়া লগ ইন কৰিব আধাৰ নম্বৰ দি তাত আপোনালোকৰ ওপৰত ৰঙা এনেকৈ ওলাই থাকিব যে আপোনাৰ আধাৰ কাৰ্ডটো ডকুমেণ্টছ আপডেট কৰিবলৈ হৈ গ'ল তাত আপোনালোকে গৈ যিকোনো এটা ডকুমেণ্টছ চিলেক্ট কৰি আৰু প্ৰয়োজনীয় আপোনালোকে বস্তুখিনি ফিল আপ কৰি আপুনি ডকুমেণ্টছ আপডেট কৰি ল'ব পাৰে আপোনালোকৰ আধাৰ কাৰ্ডটোৰ লগত যদি মোবাইল নম্বৰ লিংক নাই মানে যিটো মোবাইল নম্বৰ লিংক কৰি ৰাখিছিলে সেইটো বোলে আপোনাৰ এতিয়া ডিএক্টিভেট হৈ গ'ল বা আপুনি সেইটো এতিয়া এৰি দিলে আৰু এতিয়া যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাই
সোনকালে আপুনি আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক কৰি ল'ব। আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নকৰিলে সমস্যাত আপুনি বেয়াকৈ পৰিব পাৰে, কাৰণ আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ থাকে আৰু সেইটো যদি কিবা ফ্ৰড হয় আপোনালৈ OTPও নাহিব আৰু কোনোবাই আপোনাক ফ্ৰড কৰি গুচি যাব, আপুনি গমেই নাপাব। যিকোনো এখন আঁচনি এপ্লাই কৰিবৰ কাৰণে যিকোনো কাম এটাত আপোনাৰ আধাৰ OTPটো মেণ্ডেটৰী হয়, সেইকাৰণে আধাৰ কাৰ্ডৰ লগত যদি মোবাইল নম্বৰ লিংক কৰা নাই সোনকালে আপুনি আধাৰ চেণ্টাৰত গৈ আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক কৰি ল'ব। যদি আপুনি আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো আপডেট কৰিব বিচাৰে, বোলে মই যিটো এতিয়া নম্বৰ ইউজ কৰি আছোঁ সেইটো বেলেগ এটা লওঁ, তেনেকুৱা ক্ষেত্ৰত আপুনি যিটো আধাৰ এপ আছে সেইটোত গৈও আপোনালোকে আপোনাৰ ফোন নম্বৰটো আপডেট কৰিব পাৰে। কেনেকৈ কৰিব লাগে চেনেলত অলৰেডি ভিডিঅ' মই দি থোৱা আছে, আপুনি চাই মেলি কৰি ল'ব পাৰিব। পিছৰ যিটো কাম আপোনালোকে কৰাটো প্ৰয়োজনীয় 3টা নথিপত্ৰ ৰিলেটেডে, সেইটো হৈছে আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, এইসমূহ একেলগে ঠিক হৈ আছে নে নাই। বহুতৰ কি হয় ভোটাৰ কাৰ্ডত নাম বেলেগ থাকে, আধাৰ কাৰ্ডত টাইটেল বেলেগ থাকে, পেন কাৰ্ডত নাম তেওঁলোকৰ টাইটেল খেলি মেলি হৈ থাকে। গতিকে 3টা নথিপত্ৰত আপোনালোকৰ নাম আৰু ডেট অফ বাৰ্থ এই দুটা একে হৈ আছেনে, এলফাবেটিকলি একে হৈ আছেনে আপুনি চেক কৰিব। যদি এইখিনি আপোনালোকৰ ঠিক হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত শুদ্ধ কৰিব লাগিব। ভোটাৰ কাৰ্ডত যদি আপোনালোকৰ নাম খেলি মেলি হৈ আছে, কিবা যদি আপোনাৰ ভুল হৈ আছে, 22 নে 21 জানুৱাৰী লাষ্ট ডেট হয়, তাৰ আগতে আপুনি সোনকালে কৰি লওক। যদি আপুনি নকৰে বহুত দিন ৱেইট কৰিব লাগিব। যদি আপোনালোকৰ ৱাইফৰ আপুনি এতিয়াও ভোটাৰটো ট্ৰান্সফাৰ কৰা নাই, সোনকালে আপুনি 21 একচুৱেলি ধৰি লওক, 21 জানুৱাৰী বুলি ধৰি লওক, মই পাহৰি গৈছোঁ একজেক্টলি ডেটটো। 21 জানুৱাৰীৰ আগতে আপোনালোকে সোনকালে এইখিনি কাম কৰি লওক, যাতে আপুনি পিছত আকৌ ৰ'বলগীয়া নহয়। কাৰণ এতিয়া যদি আপুনি কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সম্পূৰ্ণ বস্তুখিনি চেক আপ কৰি তেওঁলোকে আপডেট কৰি দিব। গতিকে আপোনালোকে এই আটাইসমূহ কাম আপুনি যদি আধাৰ কাৰ্ডত কিবা শুদ্ধ কৰিব বিচাৰে, আধাৰৰ কিছুমান কাম যেনে নাম আৰু এড্ৰেছ এইখিনিতো আপুনি ঘৰতে শুদ্ধ কৰিব পাৰিব। বাকী ফটো আপডেট কৰিবলৈ হ'লে, বায়'মেট্ৰিক দিবলৈ হ'লে, এইখিনি কাম কৰিবলৈ হ'লে আপোনালোক আধাৰ চেণ্টাৰলৈ যাবই লাগিব। ভোটাৰ কাৰ্ডৰ ৰিলেটেড আটাইসমূহ কামেই আপুনি ঘৰত কৰিব পাৰিব। ফটো আপডেট কৰিবলগীয়া আছে, নাম আপুনি শুদ্ধ কৰিবলগীয়া আছে, এড্ৰেছ শুদ্ধ কৰিবলগীয়া আছে, আধাৰ কাৰ্ড লিংক কৰিব বিচাৰিছে, ফোন নম্বৰ আপডেট কৰিব বিচাৰিছে, সকলোবিলাক কাম আপুনি ভোটাৰ কাৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট voters.eci.gov.in তাত গৈ মেলি আপোনালোকে কৰিব পাৰে। যিখন ফৰ্ম 8 আছে সেইখনৰ জৰিয়তে আপোনালোকে কাৰেকশ্যনো কৰিব পাৰিব, ট্ৰান্সফাৰ আদি এইখিনি কামো আপোনালোকে সেইখনত কাৰেকশ্যন আপোনালোকে কৰিব পাৰিব। পেন কাৰ্ডৰ ৰিলেটেড যদি আপোনালোকৰ কিবা খেলি মেলি হৈ আছে সেইখিনি কামো আপুনি পেন কাৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ মেলিও আপোনালোকে কৰিবগৈ পাৰে। গতিকে প্ৰায়খিনি কামেই আৰু ভোটাৰ কাৰ্ডৰ আপুনি সকলোখিনি কামেই ঘৰতে বহি কৰিব পাৰিব, আৰু আধাৰ কাৰ্ডৰ কিছুমান কামহে আপুনি ঘৰত কৰিব নোৱাৰে, তাৰ কাৰণে আপুনি আধাৰ চেণ্টাৰ যাব লাগিব। গতিকে আপোনালোকক মই এতিয়া যিখিনি কথা ক'লোঁ এইখিনি হৈছে আপ টু ডেট কথা। ইয়াৰ ভিতৰত যদি কিবা এনেকুৱা কথা হয় যে এইটো নকৰিলে বন্ধ হৈ যাব, এইটো নকৰিলে আপোনাৰ ক্ল'জ হৈ যাব, তেনেকুৱা একো কথা নাই। কিন্তু আপোনালোকৰ এই ডকুমেণ্টছবিলাকত যদি মিছমেটচ হৈ থাকে তেনেকুৱাত আপুনি সমস্যাত পৰিব পাৰে, আৰু সেই সমস্যাসমূহ আপোনাৰ আঁচনি ৰিলেটেড আপুনি সমস্যাটো পৰিব পাৰে। আঁচনি এখন এপ্লাই কৰিলেও নাপাব পাৰে, চাকৰি এটাত এপ্লাই কৰাৰ সময়ত খেলি মেলি হৈ যাব পাৰে, কেতিয়াবা ইমাৰ্জেঞ্চি কামত আপোনালোকৰ ডকুমেণ্টছ মিছমেটচ হ'ব পাৰে। সেইখিনি কামৰ কাৰণে আপোনালোকৰ যিমান ডকুমেণ্টছ আছে, বিশেষকৈ আপোনালোকৰ মেট্ৰিকৰ যিটো এডমিট থাকে সেই এডমিটটোত আপোনালোকৰ যিটো নাম যিখিনি যেনেকৈ আছে সেইখিনি যাতে আপুনি শুদ্ধ কৰি লয়, বাকীখিনি ডকুমেণ্টছতো সদায় সেইখিনি আপুনি ধ্যান ৰাখিব। বাকী আপোনালোকে কোনো ধৰণৰ এনেকুৱা নাই যে আমুকটোৰ লগত আমুকটো লিংক কৰিলেহে আপোনাৰ বোলে কাৰ্ডটো বাচি থাকিব, নহ'বা সেইটো কাৰ্ড বন্ধ হৈ যাব, তেনেকুৱা কোনো চৰকাৰে একো আপডেট দিয়া নাই, আৰু দিলেও মই আপোনালোকক চেনেলৰ জৰিয়তে মানে ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এইখিনি আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। স্ক্ৰীণত এতিয়া আৰু এটা ভিডিঅ' ওলাই আছে, এইটো চেকআউট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ, ধন্যবাদ।